বন্ধুসকল ঘৰতে এনে বহি আছিলোঁ আৰু সেইকাৰণে ভাবিলোঁ অকণমান ওলাই আহোঁ বুলি আৰু ওলাই আহিছোঁ এঠাইত ধুনীয়া বস্তু এটা দেখাব খুজিছোঁ। এইফালে এতিয়া বেক কেমেৰাৰ লগত দেখাব লাগিব। চাওক পিছফালে একদম ৰ'দ দি আছে, মানে সূৰ্যটো পোহৰ পৰি আছে, তো ইমান ভালকৈ সূৰ্যৰ পোহৰ দেখা নাযায়। মই ইয়াৰ পৰা এনেকৈ দেখাই দিলে চাওক ইয়াত ধুনীয়া দলং এখন আছে আৰু দলংখন ধুনীয়া হয়, ইমান দীঘল দলং দেখুৱাই আছোঁ ইয়াত ভিডিঅ'ত, অকণমান আপোনালোকে চাই থাকক। তো চাওক আৰু বাকী ইফালে একদম পাহাৰ গোটেই পাহাৰৰ ওচৰত আছোঁ, তো দলংখন দেখাই আছোঁ, চাই লওক। পানী চাওক ধাৰ কিমান, ধাৰ বহুত আছে কিন্তু ইয়াৰ তলত। এইফালে চাওক গোটেই এইফালে এনেকুৱা একদম কেনেকুৱা লাগিছে চাওক, এইফালে গোটেই পাহাৰ ওচৰত, সেয়া পাহাৰৰ ওচৰত। তো ঘৰতে এনেই বহি আছিলোঁ, কিনো কৰোঁ বুলি বৰিং হৈ লগৰ দুজনমানক লৈ আহি লগত এনেই এপাক ওলাই আহিলোঁ। সেয়া চাওক, সেয়া এইফালে নদী আৰু ৰাস্তাটো চাওক কেনেকুৱা, একদম সৰু, মানুহ অহা যোৱা কৰা ব্ৰিজখন বহুত সৰু হয়, কিন্তু দলংখন চাওক না, দলংখন একদম ইমান দীঘল। তো দলংখন বহুত দীঘল হয়, চাওক এইফালে গোটেই পাহাৰ একদম মজা। ইফালে একদম সূৰ্যটো চকুতে লাগি আছে, ভালদৰে দেখাই পোৱা নাই সন্মুখত। চাওক এইফালে বাহ, এফালৰ পৰা হ'লে একদম মজা হয়।